মই মোৰ চেষ্টা মোৰ অসুবিধা নোহোৱাকে মই কিন্তু উপস্থিত হৈছো। উপস্থিত হোৱাৰ মোৰ এটাই কাৰণ, মই বিভিন্ন কাৰণত বিভিন্ন দিশৰে সহায় নকৰিব পাৰোঁ। মোৰ উপস্থিতিয়ে তেওঁক যেন সাহস দিয়ে, মোৰ এনেকুৱা অনুভৱ হয়, আৰু সেয়ে মই তেওঁৰ মাজলৈ আহোঁ। বিভিন্ন অনুষ্ঠানত মই পাইছো আপোনাৰ এই আমাৰ সতীৰ্থসকল, আৰু ইতিমধ্যে আমাৰ এটা সুন্দৰ কাৰ্য সম্পাদন কৰিছে দৰং জিলাত, এটা কৰ্মশালা 3 দিনীয়া আছিল, 6 দিনীয়া এটা বৃহৎ কৰ্মশালা তাতে অনুষ্ঠিত হৈছে। আৰু সেই দৰং জিলাখনক চৌদিশে সৰ্বত্ৰে প্ৰচাৰ হৈছিল যে কেডেট কৰ্পছ, ষ্টুডেণ্ট কেডেট কৰ্পছ বুলি কিবা এটা অনুষ্ঠান আছে। আৰু যি অনুষ্ঠানটো দেখিবলৈতো ভালেই লাগিলে, বা ল'ৰা ছোৱালীখিনিৰ বৌদ্ধিক, মানসিক, শাৰীৰিক এই দিশটো উন্নতি সাধন কৰিবৰ কাৰণে যে সংগঠনৰ সৃষ্টি হৈছে, সেয়া প্ৰমাণিত হৈছে দৰং জিলাখনত। সেয়া সকলোৱে কিন্তু স্বীকাৰ কৰিছে, একেমুখে স্বীকাৰ কৰিছে যে ই স্বীকাৰ্য বিষয়। এনেকুৱা অনুষ্ঠান কিন্তু আগতে দৰং জিলাত আমি দেখা নাই বা হোৱা নাছিল, আৰু যদি হৈছিল মোৰ অজানিতে মই নাজানো। কিন্তু এই অনুষ্ঠানটোৱে সৰ্বত্ৰে কিন্তু জনাই দিলে যে এনেকুৱা এটা অনুষ্ঠান যি আমাৰ নৱপ্ৰজন্মক শাৰীৰিক, বৌদ্ধিক, মানসিক সতেজ কৰি ৰখাৰ এটা অনুষ্ঠান, আৰু সেয়া জীয়াই ৰখা খুবেই দৰকাৰ। তেওঁ বাৰে বাৰে চিঠিসমূহত লিখে যে মাতৃৰ স্বাৰ্থটো আপোনালোকে চিঠি এটা ওলাই আহিছে, তাতে কিন্তু সেই শব্দটো সদায় লিখে। কিয় লিখে? তেওঁৰ অন্তৰত এইটোৱে অন্তৰত তেওঁ গজালি মেলিছে যে আমি দেশৰ কাৰণে কাম কৰিম, দেশ মাতৃৰ কাৰণে কাম কৰিম, নৱপ্ৰজন্মৰ কাৰণে কাম কৰিম, উঠি অহা প্ৰজন্ম, ভাবি কালৰ প্ৰজন্মৰ কাৰণে আমি কাম কৰি যাম। আৰু মোক তেওঁ কি লাগে? সহায় লাগে। সহায় লাগে কেনেকুৱা? যে টকা পইচা পিছৰ কথা, অৰ্থনৈতিক দিশটো পিছত, কিন্তু আপোনালোকে শাৰীৰিকভাৱে তেওঁক সহায় কৰিব লাগে। আৰু সহায় কৰি আপোনাৰ ওচৰে পাজৰে থকা ছাত্ৰ ছাত্ৰীসকলক উলিয়াই আনিব লাগে, আৰু শাৰীৰিক, বৌদ্ধিক, মানসিক দিশটো সবল কৰি তুলিব লাগে। এয়া তেওঁৰ মহান উদ্দেশ্য, আৰু এই উদ্দেশ্যক আমি সবল কৰাটো খুবেই দৰকাৰ বুলি ভাবিছো। আজি বিভিন্ন জিলাৰ পৰা অহা সতীৰ্থসকল, মই আপোনালোকক অনুৰোধ জনাইছো, আজি এই পবিত্ৰ ক্ষণত, এই মহেন্দ্ৰ ক্ষণত, এই শুভ মুহূৰ্তত আপোনালোকে আগবাঢ়ি আহক আৰু তেওঁক সহায় কৰক, আৰু এই অনুষ্ঠানটো আগবঢ়াই লৈ যোৱাত তেওঁক সাহস দিয়ক। আজি ভাবিছিল তেওঁ যে গোটেই আমাৰ এই মঞ্চটোৱে আজি সম্পূৰ্ণ হ'ব, কিন্তু বহুখিনি মানুহ হয়তো নাহিলে, তেওঁৰ আমন্ত্ৰণ ৰক্ষা কৰিব নোৱাৰিলে। আমি ভাবিছো যে তেওঁ বেয়া পাই হয়তো নহা নহয়, আৰু বহু দূৰত এই আজি অনুষ্ঠানটো ইয়াতে পতা হৈছে কাৰণে হয়তো বহু মানুহে কি জানি বহুত দূৰত কাৰণে আহিব অকণমান টান পাইছে, তেওঁ বেয়া পাই নহয় মই ভাবিছো। আৰু হয়তো তেওঁ ভবাও দৰকাৰ যে যিখিনি মানুহ অহা নাই সেইখিনি হয়তো ভৱিষ্যতে ওচৰে পাজৰে হ'লে নিশ্চয়কৈ আহিব। আজিকালি গাড়ী যান বাহনৰ দিগদাৰ হয়, যাতায়াতৰ প্ৰব্লেম হয়, সেইকাৰণে। আৰু যি নহওক, যিখিনি ইয়াতে আমাৰ সতীৰ্থ আহিছে, আমি সেইটো আনন্দিত হৈছো, আৰু আপোনালোকৰ সাহস আমাৰ সদায় কাম্য, আৰু সেইটো এই কেডেট কৰ্পছৰ কাৰণে আপোনালোকৰ সাহস সদায় থাকিব লাগিব, আৰু সদায় বিচাৰি যাব। গতিকে সেই সাহসখিনি আপোনালোকে দি যাব বুলি আশা কৰিছো। আৰু মই আৰু এটা কথা কওঁ যে সাংগঠনিক দিশত, যে সাংগঠনিক দিশটো যদি জিলাখনত পতা হয়, যে জিলাখনত যেতিয়া শাখা সৃষ্টি কৰা হয়, সেই শাখাটোৰ সম্পাদক গৰাকী হ'ব মুখ্য ভূমিকা। যিয়ে কাৰ্য সম্পাদন কৰে তেওঁক সম্পাদক বোলা হয়। গতিকে সম্পাদক গৰাকী হ'ব মেইন কাৰ্যকৰ্তা। তেওঁৰ অগ্ৰণী ভূমিকাই এই সংগঠনটোক আগবঢ়াই লৈ যাব, যি শাখাটোক আগবঢ়াই লৈ যাব। গতিকে এটা বলিষ্ঠ পদক্ষেপ ল'ব পৰা এজন বলিষ্ঠ ব্যক্তি প্ৰতিটো জিলাত সম্পাদকৰ আসন অলংকৃত কৰিবৰ কাৰণে মই আমাৰ কেডেট কৰ্পছৰ সভাপতি মহোদয় পক্ষে গোটেই কমিটিটোক অনুৰোধ জনাইছো যে আমি বিচাৰি উলিয়াব লাগিব। আছে, আমিও সম্পাদক কৰিছো, যিটো অনুষ্ঠানতে কৰিছো সেয়া এবছৰ 2 বছৰ কাৰণে নহয়, 4 বছৰ 5 বছৰ, যিখিনি সংবিধানে কয় সিমানখিনিলে কিন্তু আমি কাৰ্যকাল কৰিছো, আৰু বিভিন্ন পুৰস্কাৰ ল'বৰ কাৰণে সক্ষম হৈছো। গতিকে আমি কওঁ সম্পাদক কথাটো জানো যে সম্পাদকে, মই দৰং জিলাৰ ভিতৰত নগাঁও শাখাই শ্ৰেষ্ঠ সংগঠক বঁটা লাভ কৰিছো 2023 চনত মোৰ সম্পাদকৰ দিনত।
এতিয়া মই অনুভৱ কৰিছোঁ যে সম্পাদকৰ যদি বলিষ্ঠ পদক্ষেপ থাকে, তেওঁৰ যদি নিস্বাৰ্থতা থাকে, তেতিয়াহ'লে সংগঠনটো আগুৱাই নিব পৰা যায়। সেইটো যি সংগঠনেই নহওক। গতিকে বিচাৰিছোঁ আমাৰ এই কেডেট কৰ্পছে যিখন জিলাতে শাখা খুলিব তাতে এজন বলিষ্ঠ সম্পাদক যাতে সৃষ্টি হয়, তেতিয়াহ'লে কিন্তু সাংগাৰিক দিশটো মজবুত হ'ব। গতিকে এইটো এটা আহ্বান জনাই থৈছোঁ, এটা অনুৰোধ জনাইছোঁ। SCC অসম উমৈহতীয়া চেষ্টাত আজি দেশ মাতৃৰ উন্নতি সাধনৰ কাৰণে উৎসৰ্গিত হৈছে। এয়া কিন্তু এক সত্য কথা, এয়া প্ৰমাণিত হৈছে। সভাপতি ছাব্বিৰ আহমেদ ডাঙৰীয়াৰ একক চেষ্টাত এই সংগঠনটোৱে গা কৰি উঠিছিল আৰু আজি বটবৃক্ষ হৈ নৱপ্ৰজন্মক চাহ দিবৰ কাৰণে সক্ষম হৈছে। সৰু গছপুলি এডাল ৰুইছিলে, আজি সি অসমত বটবৃক্ষ হিচাপে থিয় হৈছে। এয়া আজি চৰকাৰেও তেওঁক জানে। আজি অসম চৰকাৰে তেওঁক জানে যে SCC অসমৰ সভাপতি কোন হয়। SCC অসম বুলি কোৱা এই সংগঠনটোৱে কি কৰি আছে সেইটো কথা আজি চৰকাৰেও কিন্তু অনুধাৱন কৰিছে। আৰু আপোনালোকে সময় সময় দেখা পাই গৈ থাকিব যে চৰকাৰৰ পিনৰ পৰা তেওঁক কেনেকে কি ধৰণে সহায় সহযোগিতা পায়। তাৰ কাৰণে কিন্তু এতিয়া ভাঙি যাব নোৱাৰিব, আপোনালোকে সহায় সহযোগ কৰিব লাগিব। এয়া মোৰ পুনৰাই আপোনালোকৰ ওচৰত অনুৰোধ। প্ৰতিখন জিলাৰ পৰা নাই অহা, কিন্তু এই আহ্বান যাওক যে প্ৰতিখন জিলাৰ পৰা মানুহ আহক আৰু প্ৰতিখন জিলাৰ পৰা আমাৰ শাখা সৃষ্টি হওক আৰু এই সংগঠন আগবঢ়াই লৈ যোৱাত যাতে সহায়ক হওক। ঠিক আছে। গতিকে মোক আজি দলগড়ৰ পৰা আহিছোঁ আৰু ইয়াতে আহি নথৈ আনন্দিত হৈছোঁ। আপোনালোকৰ লগত দুআষাৰ মত বিনিময় কৰিব পাৰিছোঁ, মই নথৈ সুখী হৈছোঁ। বিভিন্ন জিলাৰ বিভিন্ন সম্প্ৰদায়ৰ লোক ইয়াতে উপস্থিত আছে। সকলোৰে ওচৰত মই মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। জ্যেষ্ঠসকলক মোৰ সেৱা জনাইছোঁ। মোৰ ভাতৃপ্ৰতি সকলোকে, অগ্নিপ্ৰতি সকলোকে মই মৰম চেনেহ ভালপোৱা যাচিছোঁ। আজি এই মঞ্চত এনে সৌভাগ্যপূৰ্ণভাৱে মোক ইয়াতে আদৰণি জনাইছে আৰু তেওঁলোকক মই সেই ক্ষেত্ৰত মই নথৈ আনন্দিত হৈছোঁ। আৰু এনেকুৱা আজিৰ এই গহীন গম্ভীৰ এই সভাখনত মোক দুআষাৰ বক্তব্য ৰাখিব দিয়াৰ কাৰণে আজিৰ এই সভাপতি মহোদয়ক মই শ্ৰদ্ধা নিবেদন কৰিছোঁ। আৰু যিসকল কেডেট কৰ্পছৰ সৈনিক আছে, যিসকল সৈনিকে আমাক আদৰি আনে, তেওঁ সকলোকো মই মৰম চেনেহ যাচিছোঁ। মৃণাল গান্ধী দাস আছে নেকি? আছে। তেওঁ এজন ভাল সৈনিক। আমাৰ আলমপুৰ গলবা আলমো আছে, তেওঁসকল ভাল সৈনিক। তেওঁলোকে এও আছে। গতিকে তেওঁসকলৰ প্ৰচেষ্টাত কিন্তু আমাৰ সভাপতি মহোদয়ে বহুত সাহস পাইছে আৰু তেওঁলোকৰ নিষ্ঠাভাৱে তেওঁলোকে সততা নিষ্ঠাৰে তেওঁলোকে কাম কৰে। ইয়াৰ প্ৰমাণ হৈছে দলগাঁৱত দেখিছোঁ আমি স্বাধীনতা দিৱস হওক, 26 জানুৱাৰী হওক, এনেকুৱা বৃহৎ অনুষ্ঠানসমূহ আমি তাতে অনুষ্ঠিত কৰোঁ। কৰাৰ সময়ত কিন্তু কেডেট কৰ্পছে এটা সুন্দৰ অনুষ্ঠান তেওঁলোকে তাতে পৰিৱেশন কৰিবৰ কাৰণে যায়। চবেই আপ্লুত হয়, কি অনুষ্ঠান, আচৰিত হৈ যায়, বাপৰে বাপ কি অনুষ্ঠান এইটো, ইমান সুন্দৰভাৱে তাতে পৰিৱেশন কৰে। এয়া কিন্তু গৌৰৱ, হয়নে? আমাৰ কাৰণে গৌৰৱ, কেডেট কৰ্পছৰ কাৰণে গৌৰৱ। এইটো আজিকালি গৌৰৱান্বিত হোৱা বিষয়। আপোনালোকে অনুভৱ কৰেনে? গতিকে আমি কিন্তু অনুভৱ কৰোঁ বা অনুভৱ কৰিছোঁ, আগন্তুক দিনত আমি অনুভৱ কৰি যাই থাকিম। সদৌ পুনৰাই আজিৰ এই আমাৰ ৰাজ্যিক সমাৰোহৰ সুন্দৰ এই সভাখনত মোক দুআষাৰ বক্তব্য ৰাখিব দিয়াৰ কাৰণে পুনৰাই মই সভাপতি মহোদয়ক শ্ৰদ্ধা নিবেদন কৰিছোঁ। মোৰ ভাতৃপ্ৰতি ৰাজ্যিক সভাপতি সন্মানীয় ছাব্বিৰ আহমেদ ডাঙৰীয়াক মই হৃদয়ংগম অন্তৰংগম কৰিছোঁ। মঞ্চত উপবিষ্ট হৈ থকা প্ৰতিজন মোৰ প্ৰাৰ্থনীয় ব্যক্তি শ্ৰদ্ধা নিবেদন কৰিছোঁ। যিসকলে মোৰ এই কথাখিনি শুনিলে সকলোকে মই শ্ৰদ্ধা নিবেদন কৰিছোঁ। কথা শুনিবৰ কাৰণে কিন্তু কথা কৈ থাকিলে অকণমান দিগদাৰ। কথা কৈ থাকিলে বহুতে কিন্তু বহুত ধৰণৰ কথা চিন্তা কৰি থাকে ন, কিন্তু
আজি সভাখনত দেখিছো প্ৰত্যেকজন মানুহে প্ৰত্যেকজন বহি থকা শ্ৰোতা বুলি কৈছো বা সৈনিক সতীৰ্থ যিয়ে নহওক শ্ৰদ্ধাৰ ব্যক্তিসকলে কথাখিনি শুনি আছে এইটো কোন ভাল লক্ষণ এনেকুৱা সভা কিন্তু খুব কম ঠাইতহে পোৱা যায় আৰু সেই ক্ৰেডিট কাপছে কিন্তু কৰি দেখুৱাইছে ইমান সুন্দৰভাৱে থাকে প্ৰতিখন সেই সভাতে দেখিছো এই অসম ক্লাব খাৰতীয়া হৈছিল এইখন সভাটো খুব সুন্দৰভাৱে গোটেইখিনি সৈনিক এলেকাত ধুনীয়াকৈ থাকে সেইটো কিন্তু সকলোৰ কাৰণে কিন্তু সম্ভৱ নহয় আমি বহু সভা কৰিছো কথা কৈ থাকো এইফালে বিভিন্ন ধৰণৰ কথা কৈ থাকে মোবাইল হৈ থাকে শেষত যায় ক'ব লগা হয় যে আপোনালোকে কথাখিনি শুনিবনে আপোনালোকে ক'বলৈ মাতিছে আমি কৈ থাকিম আপোনালোকে বেলেগ কথা পাতি থাকিব প্ৰত্যেকখন সভা প্ৰায়খিনি সভাতে দেখা পাওঁ আজিৰ সভাখন বা আমাৰ কেডেট অফিচাৰৰ সভাখিনি কিন্তু খুব দেখনীয়া হয় আৰু আপোনালোকক অনুৰোধ জনাইছো ইয়াতে বহুত ছাত্ৰ ছাত্ৰী আছে উঠি অহা প্ৰজন্ম আছে শ্ৰোতা হ'ব লাগিব তেতিয়াহ'লে বক্তা হ'ব যদি শ্ৰোতা হ'ব নোৱাৰে তেতিয়াহ'লে বক্তা হ'ব নোৱাৰে বুজি পাইছেনে মই ইয়াতে কি কথা কৈছো নাজানো কিন্তু কিবা দুই এটা শব্দ হলেও আপোনালোকে কোনোবা নজনাৰ কথা হয়তো কৈছো সেইটো এই শ্ৰোতাজনে শুনিছে আকৌ তেওঁৰ এখন যদি কোনোবা এখন জেগাত আকৌ দুটা কথা সি শুনিছে এনেকে গৈ 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 এজন বক্তা হ'ব পাৰে বুজি পাইছেনে গতিকে আপোনালোকে শুনাৰ কাৰণে বহুত বহুত ধন্যবাদ থাকি শুনিছে যি নহওক কিবা দুই এটা শব্দ হলেও আপোনালোকৰ মাজলৈ কিন্তু কৈছে বিশেষকৈ কোনো কথা নাযাওক কোনো কথা আজিকালি কথা শুনিবৰ কাৰণে বিজ্ঞান মোবাইলতে চব সকলো কথা পোৱা যায় তথাপিতো কিবা কথা হলেও মই ভাবিছো যে কিবা কথা হলেও আপোনালোকৰ মগজুত বা মন মগজে চুই গৈছে অন্নভেদটো হৈছে কিবা কথা নহয় বাকী যিহেতু বুজি আছে তাৰে ভিতৰত মই কওঁ আপোনালোকে সকলো কথা ঘৰলৈ ইয়াৰ পৰা ওলাই যাওক পাহৰি যাওক মোৰ কোনো আপত্তি নাই কিন্তু এটা কথা আপোনালোকে হৃদয়ংগম কৰি লৈ যাব সেইটো ঘৰতো যায় এবাৰ চিন্তা কৰিব সেইটো হ'ল কি ASCC ষ্টুডেণ্ট কেডেট কৰ্পছ আমি আগবঢ়াই লৈ যাওঁ এই শব্দটো যাতে ঘৰ যায় পায় বাকী শব্দ আপোনালোকে পাহৰি যাওক মোৰ কোনো আপত্তি নাই আমি ছাব্বিৰ আহমেদ ডাঙৰীয়াক আমি সহায় কৰিম আৰু দেশ পাৰ্টীৰ হকে তেওঁক আগবাঢ়ি যোৱাত আমি সম্পূৰ্ণ সহযোগ কৰিম ঠিক আছে এইখিনি শব্দ আপোনালোকে ঘৰলৈ লৈ যাব আৰু অকণমান ৰিহাইজ কৰিব যে এই শব্দকেইটা দেখোঁ দাদাজনে কৈছিলে বা কোনোবা মানুহ এজন কৈছিলে হয়নে এই কথাটো আমি ৰক্ষা কৰাটো ভাল হ'ব ঠিক আছে মই আপোনালোকক পুনৰাই মৰম ভাল যাচিছো ধন্যবাদ জ্ঞাপন কৰি মোৰ বক্তব্য মই ইমান সামৰিছো ধন্যবাদ জয়